নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো মই সমাজ বিজ্ঞান আৰু ভূগোলৰ বিষয়ত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? অপচন ক গুণাভিৰাম বৰুৱা, অপচন খ চন্দ্ৰকুমাৰ আগৰৱালা, অপচন গ দেৱীচৰণ বৰুৱা এণ্ড অপচন ঘ কনকলতা বৰুৱা। উত্তৰটো হৈছে অপচন খ চন্দ্ৰকুমাৰ আগৰৱালা আছিল অৰুণোদয়ৰ প্ৰথম সম্পাদক। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমত কোনছোৱা সময়ক কোম্পানী ৰাজ বুলি জনা যায়? অপচন ক ১৮২৬ পৰা ১৮৫৮, অপচন খ ১৮২৪ পৰা ১৮২৬, অপচন গ ১৮২২ পৰা ১৮২৪ এণ্ড অপচন ঘ ১৮৯০ পৰা ১৮৯২। উত্তৰটো হৈছে অপচন ক ১৮২৬ পৰা ১৮৫৮ সময়ছোৱাক কোম্পানী ৰাজ বুলি জনা যায়। ৩ নম্বৰ প্ৰশ্নটো হৈছে কাৰ তত্ত্বাৱধানত সৰ্ব অসম ৰায়ত সভাৰ গঠন হৈছিল? অপচন ক মাণিক চন্দ্ৰ বৰুৱাৰ, অপচন খ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ, অপচন গ বাৰীন্দ্ৰ ঘোষ এণ্ড অপচন ঘ নবীন চন্দ্ৰ বৰদলৈৰ। উত্তৰটো হৈছে অপচন ঘ নবীন চন্দ্ৰ বৰদলৈৰ তত্ত্বাৱধানত সৰ্ব অসম ৰায়ত সভাৰ গঠন হৈছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে স্বতন্ত্ৰতা আন্দোলনৰ সময়ছোৱাত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? অপচন ক গোপীনাথ বৰদলৈ, অপচন খ তৰুণৰাম ফুকন, অপচন গ বিষ্ণুৰাম মেধি এণ্ড অপচন ঘ মণিৰাম দেৱান। উত্তৰটো হৈছে অপচন খ তৰুণৰাম ফুকন আছিল স্বতন্ত্ৰতা আন্দোলনৰ সময়ছোৱাত অসমত স্বৰাজ দলৰ সভাপতি। ৫ নম্বৰ প্ৰশ্নটো হৈছে বন্দিনী ভাৰতৰ লেখক কোন আছিল? অপচন ক অম্বিকাগিৰি ৰায়চৌধুৰী, অপচন খ কুশল কোঁৱৰ, অপচন গ নৱকান্ত বৰুৱা এণ্ড অপচন ঘ পদ্মনাথ গোহাঁই বৰুৱা। উত্তৰটো হৈছে অপচন ক অম্বিকাগিৰি ৰায়চৌধুৰী আছিল বন্দিনী ভাৰতৰ লেখক। ৬ নম্বৰ প্ৰশ্নটো হৈছে কোন বৰ্ষত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? অপচন ক ১৯৪৫ চনত, অপচন খ ১৯৪১ চনত, অপচন গ ১৯৪৬ চনত এণ্ড অপচন ঘ ১৯৪৭ চনত। উত্তৰটো হৈছে অপচন গ ১৯৪৬ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে গোপীনাথ বৰদলৈক কিমান চনত গ্ৰেপ্তাৰ কৰা হৈছিল? অপচন ক ১৯২৫ চনত, অপচন খ ১৯২৪ চনত, অপচন গ ১৯২১ চনত এণ্ড অপচন ঘ ১৯২২ চনত। উত্তৰটো হৈছে অপচন ঘ ১৯২২ চনত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদী কোনটো হিমবাহৰ পৰা উৎপত্তি হৈছিল? অপচন ক চুগা ডু মাং, অপচন ক চেনা ইয়া লাং, অপচন গ চেমা ইয়া ডাং এণ্ড অপচন ঘ ওপৰৰ আটাইকেইটা। উত্তৰটো হৈছে অপচন গ চেমা ইয়া ডাং হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া আৰু ক'ত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল? অপচন ক ১৮৬০ চনত চেন্নাইত, অপচন খ ১৮৪৯ চনত কলকাতাত, অপচন গ ১৮৫৩ চনত দিল্লীত এণ্ড অপচন ঘ ১৮৫৪ চনত মুম্বাইত। উত্তৰটো হৈছে অপচন ঘ ১৮৫৪ চনত মুম্বাইত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ ভৌগোলিক মাটিকালি কিমান? অপচন ক ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ, অপচন খ ৩৪,৭৬,২৫৪ বৰ্গ কিলোমিটাৰ, অপচন গ ৩৬,৭৮,২৪১ বৰ্গ কিলোমিটাৰ এণ্ড অপচন ঘ ৩৭,৮৮,২৬১ বৰ্গ কিলোমিটাৰ। উত্তৰটো হৈছে অপচন ক ৩২,৮৮,২৬১ বৰ্গ কিলোমিটাৰ। ১১ নম্বৰ প্ৰশ্নটো হৈছে ক'ৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে? অপচন ক গুমটি হিমবাহৰ পৰা, অপচন খ গংগোত্ৰী হিমবাহৰ পৰা, অপচন গ ক আৰু খ দুয়োটা এণ্ড অপচন ঘ ওপৰৰ এটাও নহয়। উত্তৰটো হৈছে অপচন খ গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে। ১২ নম্বৰ প্ৰশ্নটো হৈছে কেন্দ্ৰীয় সাহিত্য অঞ্চলবোৰ ভাৰতৰ কাৰ দ্বাৰা নিযুক্ত প্ৰশাসকৰ দ্বাৰা সাহিত্য হয়? অপচন ক ৰাষ্ট্ৰপতি, অপচন খ প্ৰধানমন্ত্ৰী, অপচন গ মন্ত্ৰী পৰিষদ এণ্ড অপচন ঘ সংসদ। উত্তৰটো হৈছে অপচন গ মন্ত্ৰী পৰিষদৰ দ্বাৰা সাহিত্য হয়। ১৩ নম্বৰ প্ৰশ্নটো হৈছে কোনখন অৰণ্য উপকূলীয় ব-দ্বীপ অঞ্চলত পোৱা যায়? অপচন ক ডেনমাৰ্ক, অপচন খ গ্ৰোভ,
অপশ্যন গ মেনগ্ৰোভ এণ্ড অপশ্যন ঘ ওপৰৰ এটাও নহয়। উত্তৰটো হৈছে অপশ্যন গ মেনগ্ৰোভ অৰণ্য উপকূলীয় ব-দ্বীপ অঞ্চলত পোৱা যায়। 14 নম্বৰ প্ৰশ্নটো হৈছে শীতকালত খেতি কৰা শস্যৰ নাম কি? অপশ্যন ক জোৱাৰ, অপশ্যন খ ৰবি, অপশ্যন গ বজ্ৰা এণ্ড অপশ্যন ঘ গেহু। উত্তৰটো হৈছে অপশ্যন খ ৰবি খেতি শীতকালত কৰা হয়। 15 নম্বৰ প্ৰশ্নটো হৈছে হিমালয় পৰ্বতে বৰ্তমানৰ আকৃতি পাবলৈ কিমান সময় লৈছিল? অপশ্যন ক 9 কোটি বছৰ, অপশ্যন খ 6 কোটি বছৰ, অপশ্যন গ 4 কোটি বছৰ এণ্ড অপশ্যন ঘ 7 কোটি বছৰ। উত্তৰটো হৈছে অপশ্যন ঘ 7 কোটি বছৰ হিমালয় পৰ্বতে বৰ্তমানৰ আকৃতি পাবলৈ সময় লৈছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে কোনটো বৃহত্তম গ্ৰহ? অপশ্যন ক বুধ, অপশ্যন খ প্লুটো, অপশ্যন গ বৃহস্পতি এণ্ড অপশ্যন ঘ শুক্ৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বৃহস্পতি গ্ৰহ। 17 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? অপশ্যন ক পক প্ৰণালী, অপশ্যন খ টাইৱান প্ৰণালী, অপশ্যন গ ইণ্ডো শ্ৰীলংকা প্ৰণালী এণ্ড অপশ্যন ঘ MK গান্ধী প্ৰণালী। উত্তৰটো হৈছে অপশ্যন ক প্ৰক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। 18 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? অপশ্যন ক বৃহস্পতি, অপশ্যন খ শুক্ৰ, অপশ্যন গ বুধ এণ্ড অপশ্যন ঘ মংগল। উত্তৰটো হৈছে অপশ্যন খ শুক্ৰ গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে। 19 নম্বৰ প্ৰশ্নটো হৈছে আকাশৰ সবাতোকৈ উজ্জ্বল তৰা কোনটো? অপশ্যন ক আলফা চেণ্টাউৰি, অপশ্যন খ চিৰিয়াছ, অপশ্যন গ প্ৰক্সিমা চেণ্টাউৰি এণ্ড অপশ্যন ঘ সূৰ্য। উত্তৰটো হৈছে অপশ্যন ঘ সূৰ্য আকাশৰ সবাতোকৈ উজ্জ্বল তৰা। 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? অপশ্যন ক গেংটকত, অপশ্যন খ ছিকিমত, অপশ্যন গ হিমাচল প্ৰদেশত এণ্ড অপশ্যন ঘ অৰুণাচল প্ৰদেশত। উত্তৰটো হৈছে অপশ্যন গ হিমাচল প্ৰদেশত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।